প্ৰতিদিনে নৈব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। যেনিয়েই চাওঁ তেনিয়েই দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ দৰিয়ৰে প্ৰচণ্ড কণ কণ বালিভাসী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয়া সৃষ্টি! দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেই আজি আমাৰ বাবে সুদূৰ পৰাশৰ। অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়েই নাই। কিন্তু সুখীময় লাভ কৰি অন্ধ পিতা মাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি ভাবি বহু সময় অবাবতে কৰিলো ব্যয়। জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে।
আরে দশরথ নামৰিতু হইল পতন্তৰ আৰে ৰাম হৰি ৰাম হৰি বুঢ়া নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বুঢ়া নিৰন্তৰ উদূৰৰ পৰা ভাহি আহে কুত কুলকুলৰ শব্দ নাই 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 উন্মত্ত গোচৰাচৰ তলে এই এই অৰণ্যৰ মাজতে পৰিছে পাক নহয় উন্মত্ত গোচৰাচৰ তলে আন কৰিছে সৰস্বতীৰ অৰ্জন নিশ্চয় নিশ্চয় বাধা দিয়াৰ চেষ্টা নকৰিলে নিশ্চয় অমংগল নিকট মোৰ শব্দ ভেদি বান্ধ প্ৰয়োগ কৰি ইয়াকে বাধা দিয়াৰ চেষ্টা কৰো হে বান্ধ লক্ষ্যৰ অনুসৰে গৈ ভেদ কৰা লক্ষ্য স্থানত কোনে মোক তপিলে অৰ্বিতা ইটো নহয় কতৰাজৰ কাতৰ একে অনিশ্বৰে কাতৰ আৰ্তনাত নিশ্চয় নিশ্চয় মোৰ ঘৰতে পিত্ত হ'ল মোৰ ঘৰতে পিত্ত হ'ল কোনো কুমাৰ যাওঁ তেখেতে গৈ ধৰাৰ ব্যৱস্থা কৰো নহ'লে তেওঁৰ মৃত্যু অনিবাৰ্য তোমার সন্তানৰ বিলাস চৈকৌৰে দেখিছো কিবা উদ্দেশ্য সাধিব খোজা মোৰ দৰে নিৰীহ প্ৰাণিক বলি মোৰ ঘৰত বৃদ্ধ হ'ল কোনোৱেকে মণি কুমাৰ ক্ষমা কৰা মণি কুমাৰ অজ্ঞানতে মই কৰিলো প্ৰহাৰ ক্ষমা কৰা মণি কুমাৰ মণি কুমাৰ দিকে দেখো অন্ধকার নাই মণি কুমাৰ অজৰ নন্দন মই দশৰথ প্ৰাতকালতে মৃগয়াৰ হেতু আহিছিলো সৰচুৰ তীৰৰ অৰণ্যৰ মাজত শুনিছিলো কুলকুলৰ শব্দ ভাবিছিলো মণি কুমাৰ উন্মত্ত গজৰাচিটো আৰু সেইবাবে আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই
শব্দ ভেদিবান আৰু সেই মানে মণি কুমাৰ নাই মণি কুমাৰ Raja, অপপ্রয়োগ কথা না তুমি শব্দ ভেদি মাতা ইবারে বিপদ চমক অপেক্ষা বিশ্ব অন্ধ বিদ্যালয় মুখবতী এই অন্ধ পিতা মাতা নরনালে নাই মণি কুমাৰ তোমাক মই মাৰিবলৈ দিব নোৱাৰো তীব্ৰবেগী ৰথে লৈ যাম মই অযোধ্যা নগৰে তোমাৰ কি কৰিবা বেঠি এয়া গেলিলে মণি কুমাৰ অপৰাধী দশৰথক পাপ সাগৰত পেলাই নিস্থানে গুচি গলা তুমি মণি কুমাৰ হে ভগৱান সেয়া মই কি কাৰ্য কৰিলো অপৰাধী মই ঘোৰ অপৰাধী মই ঘোৰ অপৰাধী নাজানো আজি ভাগ্যত মোৰ কি লিখা আছে হে ভগৱান মোক পথ দেখুওৱা কুমাৰৰ মৃতদেহ লৈ যাওঁ মই পিতৃ মাতৃৰ ওচৰলৈ মোক পথ দেখুওৱা প্ৰভু মোক পথ দেখুওৱা
মৃতদেহ কান্ধে লয়া দশৰথ ৰাজা মৃতদেহ কান্ধে লয়া দশৰথ ৰাজা আৰে অন্ধকাৰে চলি যায় ব্যাকুলিত ভূয়াৰে অন্ধৰ পাকে চলি যায় ব্যাকুলিত ভূয়া হৰি কিনো ভাগ্য কিনো ভাগ্য ৰাজা হল নেকি বাছাৰ কিবা অঘটন? প্ৰিয়ে না, কিনো তুমি দুৰ্ভাৱনাৰ কথা বাৰে বাৰে মনলৈ আনা। তুমি ভবা দৰে সৰজুৰ পানী তোলা ঘাট ইমানতো নিকট নহয় আমাৰ আশ্ৰমৰ পৰা। তাতেই খৰালিৰ সময়, পলুকাৰে যাব লাগে বহু দূৰ আগুৱাই। সেয়েহে হয়তো তাৰ হৈছে পলমে। নহয় নাথ, মাতৃৰ আগলোৱা হৃদয় সন্তানক বিচাৰে কাষতে। সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে। সেয়া শুনক নাথ, পুত্ৰৰ ভৰিখুঁতৰ শব্দ। কিন্তু ইমান ধীৰে ধীৰে আহিছে কিয়? কিয় নাথ, কিয়? কিমাননো বয়স হৈছে তাৰ প্ৰিয়ে? এই কোমল বয়সতে আমাৰ পূজাহী কঢ়িয়াব লগা হৈছে। তাতে প্ৰতিদিনে কাম কৰি কৰি টুকি ভাগৰি পৰিছে। সেয়েহে সি আহিছে ধীৰেৰে। তাতে খৰালিৰ সৰজুখন বহু দূৰ যায় আঁতৰি। বাছা, তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি অ বাছা? কি হল বাছা? নহয় ৰলি যে? আমাৰ প্ৰতি তোৰ চাগে বৰকৈ খং উঠিছে, নহয়নে বাছা? মুনিবৰ, নহু তচু পুত্ৰ মই, দশৰথ ৰজা মই। দশৰথ ৰাজা? হয় মুনিবৰ। আপুনি আজি মোৰ সিফাল আশ্ৰমতে আহক ৰাজা, আহক। আছেনে কুশলে আপুনি? আছেনে কুশলে আপোনাৰ প্ৰজাগণ? শুনিছো বোলে অযোধ্যাৰ দুৰ্দিন অতৰালে নিজ বাহু বোলে। পিছে ৰাজা, টিনাখন দিবলৈও পুত্ৰ যে নাই।
নাই মোৰ আশ্ৰমতে গৈছেহি সৰজুৰ তীৰে নিৰ্মলে জল আনিবলৈ। নালাগে মুনিবৰ, নালাগে দিব মোক আসন বসন, ৰাজন পাৰে যদি দিয়ক মোক অভিশাপ দাৰু। অসীম প্ৰতাপী বীৰ দশৰথে মুনিবৰ, আপুনি বিশাল অযোধ্যাৰ ঈশ্বৰ। কিয় কিয় আপুনি এনেদৰে কৰিছে কন্দনে? ঘটে নেকি অন্য ঘটনে ৰাজ্যতে? দিনটো ঘূৰি আহিলে অযোধ্যা ৰাজ্যৰ। নহয় নাথ, শুনিছো মই পুত্ৰৰ পৰা অদ্যাপি অপুত্ৰ দশৰথ নৃপতি। সেয়েহে পুত্ৰ লাভৰ উপায়তে কৃতাৰ্থ কৰক নাথ। আই লোকৰ পুত্ৰ হত্যা কৰি, লোকৰ পুত্ৰ হত্যা কৰি নিবিচাৰো মই পুত্ৰৰ ৰতন। আনৰ পুত্ৰকে এক কৰিলা? মুনিবৰ, কাক ৰাজা কাক? কোন ইটো দুৰ্ভগীয়াই জগতৰ মাতে? কিবা নামে পিতা মাতাৰ, কিবা কিবা আছিল তেওঁৰ অপৰাধে। কিন্তু অনুতাপৰে অস্ত্ৰ জ্বলে পুলিচে বচনে। কক ৰাজা কক, কক ৰাজা কক। কি কম মুনিবৰ? মুখেৰে যে মোৰ নোলাহি পচন্দ। প্ৰভাতৰ কুখ্যাতে আহিছিলো নিগয়াৰ পাপে, অৰজুৰ তীৰৰ সৌদূৰত। শুনিছিলো ঘট ঘট কুলকুলৰ শব্দ। ভাবিছিলো উন্মত্ত গজৰাজিটো। আৰু হে মুনিবৰ, আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই শব্দ ভেদিবা। মুনিবৰ, আৰু এই পানে কাহি নিলে, এই পানে কাহি দিলে তাজু পুত্ৰৰ। লৈ আহিছো তজু পুত্ৰৰ প্ৰাণ।
কি কলাই কলিকয় আমাকে হৃদয় কলাই বাসা বইয়া ধরার পর এবার না ভাবিলে আজকের কথা তোর অবিহনে আমার কি গতি হব বাসা 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 কান্দিলেও করি না আমার পুত্র প্রিয়ে একে নাই তোমার প্রতিজ্ঞা বুঝিলু পুত্তর হুকত কাতর হই তুমি উপে করছিলা নিজ প্রাণ রাজা তয়া কি কার্য করিলি অন্তলার লাতিতে জীবন নাখিলি করিবা পারুময় রঘু পঙ্ক কিন্তু তই ওই কেন করিলি প্রহার আপনি জানাইছেন আখি হুয়া কি আগত তোর পঙ্খ বিনাখি কি মুহূর্ত দেখাইব তথাপি তো কাছে দেব অভিয়ান পুত্র ওকে চেয়ে মোর প্রাণ চাইব অন্তকালে পুত্রকে তোর প্রাণ চাইব অভিশাপ এইটো মোৰ মোক কৰিলে প্ৰদান অত্যপন্য পুত্ৰক মই জানো রাজা মই অত্যপ্রিয় পুত্রক তুমি কিন্তু তেপতিষ্ঠে পরা মই নেদেখো কোনো অপুত্র করে লক্ষ্য ওনা রাজা ওনা মোরে খেতে উপরে মতে অনিরিশ্য সিংহ মুনিকে যজ্ঞ আরম্ভ করা পুত্র লাভর হেতু দেখতে যদিও বালকর তরে ঋষ্য সিংহ মুনির মহিমা অপারে আশীর্বাদ করিস পুত্র ধনে উপসী পরকে তোমার রাজ্যর
ଏବେ মই ত্যাগ নিশে প্রাণে নাই পুত্র ভাইচরে হবে মুনিবৰ নালাগে মোক পুত্ৰৰতন দিয়ক মাত্ৰ পুত্ৰ স্বৰূপে আপোনাৰ যুগল চৰণত মই কৰিছো কাকুতি নহয় ৰাজা নহয় পুত্ৰ ভাইচৰে পেউকৰ পিছতে মই যাই থকা জানো কেবাৰে প্ৰয়োজন আছে ৰাজা এই যান্ত্ৰণা মই মোৰ জীৱনে ত্যাগ কৰা উপযুক্ত সময় কিন্তু তুমি হলা পবিত্ৰ ঈৰ্ষা কুকুৰৰে উচ্চ বংশীয় ৰজা তোমাৰ অৰুখে যাতে হব ৰঘুকুল মুনিবৰ দুষ্টকে বিনাকি জগততে শান্তি ধৰ্ম কৰিব চাব ৰাজা মোৰ শিকলা সময় বলে আশীৰ্বাদ ৰূপে তুমি আগে কৰিবা গ্ৰহণ আছে তেমোৰে একে অনুৰোধ নহয় মুনিবৰ আদেশ কৰক এই দাসৰ প্ৰতি যেৱে মই ত্যাগী যামে নশ্বৰে হৰি মুনিবৰ তুমি যেন পুত্ৰৰূপে প্ৰেত কাৰ্য কৰা সম্পাদিত এয়ে মোৰ শেষ বাক্য কৰিবৰ পুত্ৰ বিদায় দেখা দেখা সৰ্বজন বিধিৰ বিধান ঈশ্বৰ বৰণ কৰে অন্ধতপোধন
মুনিব পাপ সাগৰত নিমজ্জিত কৰি আপুনিও অন্তৰ্ধান হৈ গুচি গ'ল। মুনিবোৰ মই মহাপাপী। মই মহাপাপী। নালাগে মোক অসহ্য বিভূতি হৈ যাওক। দশৰথৰ নামেই ধৰণীৰ পৰা মহাপাপী। মন দুখে চলি যায় অযুধাৰা মৃয় মান হুয়া রাজা দেখা করব মৃয় মান দেখা রাজা দেখা করব বিস্ময় নীল বিস্ময় নীল রাম হরি রাম হরি বুলানি রঙ্গ যাওঁ সেনাপতি মন্ত্ৰীৰ সৈতে তেওঁলোকৰ সৎকাৰৰ ব্যৱস্থা কৰোঁগৈ।